নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছো আজি স্পৰ্টছ জিকেৰ ওপৰত কিতামান প্ৰশ্ন লৈ আহিছো আজি প্ৰথম প্ৰশ্নটো হ'ল which is the largest sporting event in the world পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কোনটো ওয়াৰ্ল্ড কাপ ফুটবল অলিম্পিক্স কমনৱেলথ গেমছ ইয়াৰে উত্তৰটো হ'ল অলিম্পিক্স অলিম্পিক হৈছে বৰ্তমান বিশ্ব অনুষ্ঠিত সৰ্ববৃহৎ খেলা বা ক্ৰীড়া অলিম্পিক মূলত গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা ভাগত ভাগ কৰা হয় পৃথিৱীৰ খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে অলিম্পিক বিশ্বৰ সবাতোকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যাদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয় বৰ্তমান অলিম্পিক দুবছৰৰ মূৰত অনুষ্ঠিত হয় এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পিছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয় অৰ্থাৎ দুখন গ্ৰীষ্মকালীন আৰু দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ 4 বছৰ বাৰণ পিয়েৰ ডা কুৱাৰ্টিনে 1894 চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰি দিয়ে আৰু তেতিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি বা আইঅচিয়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে এইবাৰ 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো when was the first football world cup played প্ৰথম ফুটবল বিশ্বকাপ কেতিয়া খেলা হৈছিল 1901 1930 1950 1904 ইয়াৰে উত্তৰটো হ'ল 1930 1930 চনত প্ৰথম ফুটবল বিশ্বকাপ খেলা হৈছিল বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল 1930 চনত আৰু তাৰ পিছৰ পৰা 4 বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে 1942 আৰু 1946 চনত বিশ্বকাপ ফুটবল হোৱা নাছিল 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো where will the 2026 world cup be held 2026 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব লণ্ডন ইণ্ডিয়া এণ্ড শ্ৰীলংকা আমেৰিকা কানাডা এণ্ড মেক্সিকো ইয়াৰে এনসাৰটো হ'ল আমেৰিকা কানাডা এণ্ড মেক্সিকো 2026 চনৰ ফিফা বিশ্বকাপ কানাডা মেক্সিকো আৰু আমেৰিকা আয়োজন কৰিব 2026 চনৰ 11 জুনত এষ্টাডিও এষ্টেকা মেক্সিকো চিটিত উদ্বোধনী খেল হ'ব আৰু একেদৰে 2026 চনৰ 19 জুলাইত আমেৰিকা প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব এবাৰ 4 নম্বৰ প্ৰশ্নলৈ আহিছো What is the name of the country that has won the World Cup the most 5 times? বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ 5 বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম কি জাৰ্মানী ফ্ৰান্স ব্ৰাজিল ইণ্ডিয়া ইয়াৰ উত্তৰটো হ'ল ব্ৰাজিলে 1958 1962 1970 1994 আৰু 2002 বিশ্বকাপ চেম্পিয়ন হৈছিল এইবাৰ 5 নম্বৰ প্ৰশ্নটো লৈছো in which year did world cup cricket start বিশ্বকাপ ক্ৰিকেট খেল কোন চনৰ পৰা আৰম্ভ হৈছিল 1950 1975 1981 1985 ইয়াৰে এনসাৰটো হ'ল 1975 প্ৰথম বিশ্বকাপ অনুষ্ঠিত হৈছিল 1975 চনৰ 7 জুনৰ পৰা 21 জুনলৈ আৰু এই প্ৰতিযোগিতাত মুঠ 8খন দেশে যোগদান কৰিছিল আৰু এই প্ৰতিযোগিতাৰ আয়োজক আছিল প্ৰুডেন্সিয়েল নামৰ এটা বিখ্যাত বীমা সংস্থা সেয়ে ইয়াক প্ৰথম প্ৰুডেন্সিয়েল বিশ্বকাপ বোলা হৈছিল
আৰু এখন উত্তেজনাপূৰ্ণ খেলত অষ্ট্ৰেলিয়াক 18 ৰানত পৰাজিত কৰি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম বিজয়ৰ মুকুট পিন্ধিছিল ৱেষ্ট ইণ্ডিজে এইবাৰ 6 নম্বৰ প্ৰশ্নটো আহিছো Where were the Olympic Games born? Olympic খেলৰ জন্ম ক'ত হৈছিল Olympic খেলৰ জন্ম হৈছিল গ্ৰীচ নামৰ এখন ঠাইত খ্ৰীষ্টপূৰ্ব 776 চনৰ গ্ৰীচ দেশৰ এথেন্সৰ ওচৰত অলিম্পিয়া নামৰ ঠাইডোখৰত অলিম্পিক গেমছৰ জন্ম হৈছিল নেক্সট প্ৰশ্ন লৈছো Where did the modern Olympics begin? আধুনিক অলিম্পিকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1901 1896 1950 1894 ইয়াৰে উত্তৰটো হ'ল 1896 1896 আধুনিক অলিম্পিক খেল আৰম্ভ হৈছিল এবাৰ 8 নম্বৰ প্ৰশ্ন লৈছো Who gave birth to the modern Olympics? আধুনিক অলিম্পিকৰ জন্মদাতা কোন আছিল থমাস বেক ডেমাট্ৰিয়াছ ফিকলুছ জোৱান এন্টনিও সেভাৰান্স বেৰন পিয়েৰে ডা কুবাৰ্টিন ইয়াৰে উত্তৰটো হ'ল বেৰন পিয়েৰে ডা কুবাৰ্টিন 1896 খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে বা আইঅচিৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাকো ষ্টেডিয়ামত প্ৰথম আধুনিক খেলখন অনুষ্ঠিত হৈছিল